নিৰ্দিষ্ট মেইটে কৰ্মীক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল মণিপুৰৰ লেইমাখং সেনাৰ 57 মাউণ্টেইন ডিভিজনৰ ঠিকাভিত্তিক কৰ্মী লাইছৰাম কমল বাবু 25 নৱেম্বৰৰ পৰা নিৰ্দিষ্ট কমল বাবুক সন্ধানৰ দাবী প্ৰতিবাদকাৰীৰ 57 নম্বৰ জিঅ'চিৰ জেনেৰেলৰ প্ৰতিকৃতি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ জিঅ'চি জেনেৰেল কাৰ্তিকেয়াৰৰ প্ৰতিকৃতি দাহ ক্ষুব্ধ প্ৰতিবাদকাৰীৰ কমল বাবুৰ পত্নী লাইছৰাম বেলাৰণীৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ক্ষুভিত প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে ৰাজপথ জিঅ'চিক সাক্ষাৎ কৰি কমল বাবুক বিচাৰি উলিওৱাৰ দাবী জনালে তেওঁলোকে ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী মুছলিম বিবাহ আইন 1935 বাতিলক লৈ জাননী উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিছে সংশ্লিষ্ট পক্ষক নতুনকৈ প্ৰণয়ন কৰা আইনত স্থগিতাদেশ বিচাৰিছিল গোচৰীয়া পক্ষই ইয়াৰ বিপৰীতে আপত্তি দৰ্শাই চৰকাৰী পক্ষই 4 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট পক্ষক শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে যে যেটো আপোনাৰ মুছলিম পাৰ্সনেল ল আছে আপোনাৰ মুছলিম পাৰ্সনেল ল তাৰ পিছত আপোনাৰ শৰিয়া এপ্লিকেশন এক্ট 1937 ভাৰতৰ সংবিধানৰ আৰ্টিকল 25 এই তিনিখন আইনৰ পৰিপন্থী কৰি আপোনাৰ ৰাজ্য চৰকাৰে এই যিখন মুছলিম মেৰিজ কম্পালসৰি ৰেজিষ্ট্ৰেচন এক্ট অফ 1935 খন বাতিল কৰি আপোনাৰ যিখন কম্পালসৰি ৰেজিষ্ট্ৰেচন এক্ট 2024 এখন প্ৰণয়ন কৰিছে গতিকে আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আৰু এই গুৰুত্বপূৰ্ণ শুনানি কালত আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে আৰু যেটো স্থগিতাদেশ এই স্থগিতাদেশতো আপোনাৰ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে যে কিয় অহা শুনানিত আপোনাৰ স্থগিতা মানে এই নতুন আইনখন স্থগিত কৰা নহব তাৰ সদুত্তৰ বিচাৰি ৰাজ্য চৰকাৰৰ আপোনাৰ সংশ্লিষ্ট বিভাগসমূহলৈ আপোনাৰ জাননী জাৰি কৰিছে দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত সাৰথীৰ বাৰ্ষিক অধিৱেশন সাৰথীৰ সপ্তম বাৰ্ষিক অধিৱেশন উপলক্ষে উদযাপন কৰা হয় আমাৰ দিন শীৰ্ষক কাৰ্যসূচী এই অনুষ্ঠানত সাৰথীত আদিপাঠ গ্ৰহণ কৰা 24 গৰাকী শিশুক সমাজৰ অন্য বিদ্যালয়লৈ আগবঢ়াই নিয়া হয় অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অমৰ কলিতা আৰু নৱদীপ বৰাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা সাৰথীত বিশেষভাৱে সক্ষম শিশুৰ বিশেষ যত্নৰে সাধাৰণ জীৱন যাপন কৰিব পৰা কৰি তোলা হয় সাৰথীয়ে 2018 পৰা এই পৰ্যন্ত মূল সুতিলৈ আগবঢ়াই দিছে 82টি শিশু শিক্ষা দি পেলাই তেওঁলোকক নৰ্মেল শিশুলৈ ৰূপান্তৰিত কৰা হয় আৰু ইতিমধ্যে আমাৰ এই সাৰথীত ইতিমধ্যে বিভিন্নজন শিশুৱে ইতিমধ্যে ভাল হৈ ইয়াৰ পৰা ওলাই গৈছে আৰু তেওঁলোকে মূল যি শিশুটিৰ যি স্কুল তাত নামভৰ্তি কৰিছে আৰু এই অনুষ্ঠানটোত আজি তেওঁলোকৰ সপ্তম বাৰ্ষিকী অনুষ্ঠান 4 ডিচেম্বৰ তাৰিখে এই অনুষ্ঠানটোত আজি আমাৰ বিভিন্নজন ব্যক্তি আমাৰ জ্যেষ্ঠ সাংবাদিক কেইজনমান আৰু লগতে মই নিজে স্থানীয় বিধায়ক হিচাপে উপস্থিত থাকোঁ আৰু দেখিছোঁ যে আমাৰ অকল পলাকবাৰী সমষ্টিয়ে নহয় অসমৰ বিভিন্ন স্থানৰ পৰা আহি এই শিশুসকল ইয়াতে এডমিশ্যন লৈছে আৰু সেই শিশুসকলে সকলোৱে প্ৰত্যেকজন শিশুৱে দেখা পায় যে তেওঁলোকৰ এটা মুখত তেওঁলোকৰ এটা ভৱিষ্যতে তেওঁলোকে যদি কিবা এটা কৰিব তেওঁলোকৰ মুখত এটা আনন্দ আছে এইটোৱে প্ৰমাণ কৰে যে ইয়াতে নিশ্চয়কৈ তেওঁলোকে এটা ভাল এটা শিক্ষা পাইছে তেওঁলোকে আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকক আমি চৰকাৰীভাৱে সাহায্য দিয়াটো অত্যন্ত দৰকাৰ আৰু মই এজন স্থানীয় বিধায়ক হিচাপে যাতে ইয়াৰ এজন পাৰ্মানেণ্ট এটা সলিউশ্যন হয় পাৰ্মানেণ্ট যাতে তেওঁলোকে এটা গৃহ দিব পাৰে মানে যাতে তেওঁলোকে এটা স্থান দিব পাৰে তাৰ কাৰণে অতি শীঘ্ৰে এটা ব্যৱস্থা কৰা হ'ব আৰু নিশ্চয়কৈ
আমাৰ ইয়াৰে উদীয়মান দুজন যুৱক ৰমেন কলিতা আৰু নৱদীপ বৰা এই দুজনৰ নেতৃত্বত আৰু বিভিন্নজনৰ সহযোগত এই অনুষ্ঠানটো প্ৰাণ পাই উঠিছে আৰু অনুগত দিনবিলাকত আমি নিশ্চয়কৈ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ এই অনুষ্ঠানটো যাতে আগবাঢ়ি লৈ যাব পাৰি আৰু আমাৰ যাতে এনেকুৱা ধৰণৰ শিশুসকলক ভৱিষ্যতে যাতে সহায় কৰি থাকিব পাৰি তাৰ কাৰণে যি দায়িত্ব সেই দায়িত্ব আমি প্ৰত্যেকজনে পালন কৰিম বিভিন্ন কাৰ্যসূচীৰে ৰহাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৰহাত উপস্থিত হৈ ৰাজ্যপালে পৰিদৰ্শন কৰিলে বিভিন্ন আঁচনি বগলাজানত উপস্থিত হৈ প্ৰথমে ৰহা কামপুৰ পথৰ কপিলী নদীৰ খহনীয়া পৰিদৰ্শন কৰে এই বছৰ বানৰ পাছত বগলাজানৰ ৰহা কামপুৰ পথ সম্পূৰ্ণভাৱে বহি যোৱাৰ ফলত যাতায়াত বন্ধ হৈ পৰে গৰাখহনীয়া পৰিদৰ্শনৰ পাছত ৰাজ্যপাল আচাৰ্যই বাহাকাবাৰীৰ বান বিধ্বস্ত ৰাইজৰ সমস্যাৰ বুজ লয় তাৰ পাছতে পথাৰৰ মাজেৰে খোজকাঢ়ি গৈ বগলাজান পঞ্চায়তৰ ধেমাজি গাঁৱত অমৃত সৰোবৰ প্ৰকল্প পৰিদৰ্শন কৰে আঁচনিৰ কাম দেখি অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যপাল উভতি ধৰে তেওঁ ৰাজ্যপালে জিলা ৰাজ্যপালগৰাকীয়ে বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে লগতে ৰহাৰ ৩ খুঁটিত গৰাখহনীয়াৰ কাম কাজ পৰিদৰ্শন কৰে আজি অসমৰ মহামান্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া ৰহাত আহি উপস্থিত হ'লহি ৰহা আমাৰ গোটেই মধ্য অসমৰ ভিতৰতে আটাইতকৈ বান বিধ্বস্ত অঞ্চল তেখেতে বান বিধ্বস্ত এই অঞ্চলত আহি আমি বানপানীৰ সময়ত আমাৰ জনসাধাৰণে কি দুৰ্ভোগ ভোগে বা কেনেধৰণৰ কি আছে গোটেই ব্যৱস্থাখিনি তেখেতে আজি নিজে আহি পেলাই সুশৰীৰে আহি তেখেতে পৰিদৰ্শন কৰিছে আৰু যোৱা সময়খিনিত আমাৰ কপিলীৰ যিটো গৰাখহনীয়া আছিলে মই ধন্যবাদ জনাম অসমৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বাহাকাবাৰী যিটো ৰাস্তা কপিলী আমাৰ ৰহা কামপুৰ সংযোগী ৰাস্তাটো আমাৰ প্ৰায় 500 মিটাৰ কপিলীত বহি গৈছিলে এই গোটেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাৰ লগে লগে অতি তৎপৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোক নিৰ্মাণ বিভাগৰ জৰিয়তে আমাৰ যিটো এষ্টিমেট প্ৰস্তুত কৰা হৈছিলে প্ৰায় 17.59 কোটি টকাৰ ব্যয় সাপেক্ষে এষ্টিমেটটো ইতিমধ্যে তেখেতে অনুমোদন জনাইছে আৰু বাৰিষা অহা 30 আমাৰ ডিচেম্বৰত সেইটো আমাৰ নিবিদা আছে আৰু আমি আশা কৰিছোঁ তাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে বাৰিষাৰ আগে আগে আমি সেই ৰাস্তাৰ কামখিনি আমি সম্পূৰ্ণকৈ কৰিবলৈ আমি সমৰ্থ হ'ম আজি ৰাজ্যপাল ডাঙৰীয়াই আহি পেলাই সেই ৰাস্তাৰ সেই ভগ্নপ্ৰায় অঞ্চলটো তেখেতে পৰিদৰ্শন কৰিছে আৰু যোৱা সময়খিনিত অসমৰ কৰ্মদক্ষ যুৱ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি 3 খুঁটিত যিটো আমাৰ এৰ'চন আছিলে যিটো গৰাখহনী আছিলে এইটো সম্পূৰ্ণ জিঅ' বেগ আৰু বল্ডাৰ প্ৰটেকশ্যন দি পেলাই খুব সুন্দৰকৈ তাকে মেৰামতি কৰা হ'ল আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ ৰহা সমষ্টিৰ কপিলী আৰু কলঙৰ যিসমূহ আমাৰ অতি জৰ্জৰিত যিসমূহ আমাৰ বান বিধ্বস্ত বা গৰাখহনীয়া যিখিনি সমস্যা সেই সমস্যাখিনি মই ধন্যবাদ জনাম তেখেতে এইবাৰ প্ৰায় তেখেতে প্ৰায় 11 কোটি টকা আমাৰ বাৰেগুগাৰ পৰা আমাৰ নিজ নাৰিকলিলৈকে তাতে প্ৰায় 3.5 কিলোমিটাৰ আৰু কপিলীটো ঠিক তেনেকৈ প্ৰায় 6 কিলোমিটাৰ দুবৰিতলিৰ পৰা আমাৰ PWD ব্ৰিজলৈকে এই গোটেই অৰ্থৰাশি আমাৰ অসমৰ কৰ্মদক্ষ যুৱ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে অনুমোদন জনাইছে খুব কম দিনৰ ভিতৰত টেণ্ডাৰ হ'বলৈ গৈ আছে গতিকে পৰ্যায়ক্ৰমে আমাৰ বান সমস্যা যিটো আছে এইটো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বদান্যতা আৰু তেখেতৰ নেতৃত্বত আমি গোটেই বান সমস্যাটোক যাতে স্থায়ী সমাধান কৰি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে